অসমৰ কৃষিমন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ মতে শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উদ্যোগত পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধীনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বিজ্ঞানসন্মত পশুপালন প্ৰশিক্ষণ শিবিৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। খানাপাৰাৰ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। লগতে উক্ত অনুষ্ঠানত বহুকেইটা বিভিন্ন বিভাগৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়ববীয়াসকলো উপস্থিত থকা পৰিলক্ষিত হয়। লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি আৰু বহুকেইগৰাকী পৰীক্ষাৰ্থী উপস্থিত থাকে উক্ত অনুষ্ঠানত। লগতে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ উপসভাপতি শহীদুল ইছলাম, বিকাশ বৰুৱা, লগতে সম্পাদক ডিজু গগৈৰ লগতে বহুকেইগৰাকী বিষয়ববীয়াও উপস্থিত থকা পৰিলক্ষিত হয়। অসমৰ গ্ৰাম্য অৰ্থনীতিত পশুপালন ক্ষেত্ৰখনে যথেষ্ট অৰিহণা যোগাই আহিছে বুলি উপস্থিত গণ্যমান্য ব্যক্তিসকলে মত পোষণ কৰা পৰিলক্ষিত হয়। আত্মনিৰ্ভৰশীল অসম গঢ়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, সেই সপোন আমি বাস্তৱায়িত ৰূপায়ণ কৰিবলৈ সক্ষম হওঁ। আৰু নিশ্চয় আমাৰ যি বজাৰ পৰি আছে এখন মুকলি বজাৰ, এই মুকলি বজাৰখনত আমাৰ ৰাজ্যৰ উৎপাদনেৰে আমি যদি আগবাঢ়িব পাৰোঁ, আমাৰ ৰাজহ আমাৰ ৰাজ্যতে থাকিব, আমি যথেষ্ট আশা কৰোঁ। আৰু যদি কোনোবাই যদি এনেকুৱা কাৰ্যালয়ৰ লগত যোগাযোগ কৰিলে হ'ল, তাতে নামটো ৰেজিষ্ট্ৰেশ্যন কৰি থ'লে হ'ল, আৰু যেতিয়া ট্ৰেইনিং হ'ব তেওঁলোকক আমি নিমন্ত্ৰণ। ইয়াৰ পিছত আৰু অসমৰ বিভিন্ন ইয়াৰ পিছত অসমৰ বিভিন্ন ঠাইত হ'ব, গহপুৰত হ'ব, লখিমপুৰত হ'ব, মঙলদৈত হ'ব, বৰপেটাত হ'ব, এনেকৈ বিভিন্ন ঠাইত ট্ৰেইনিং অহা মাহৰ পৰা আকৌ আৰম্ভ হ'ব। বিকশিত অসমৰ স্বপ্নদ্ৰষ্টা জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সপোন আত্মনিৰ্ভৰশীল অসম। আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ হ'লে আমি প্ৰত্যেকজন ব্যক্তিয়ে স্বনিয়োজন আঁচনিৰ অধীনত আমি কৰ্মসংস্থাপন লাভ কৰিব লাগিব। আমি দেশৰ অৰ্থনীতিক মজবুত কৰিবলৈ হ'লে আমি হাতে কামে কাম কৰিব লাগিব। অসম কৃষক পৰিষদৰ উদ্যোগত মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে ব্যৱস্থাপনাৰ ভিত্তিত আমি দুদিনীয়াকৈ বিজ্ঞানসন্মত পশুপালন শিবিৰ অনুষ্ঠিত কৰিছোঁ। অসম চৰকাৰৰ পশুপালন আৰু হাঁহ কুকুৰা নিগমৰ সন্মানীয় অধ্যক্ষ মনোজ শইকীয়া ডাঙৰীয়া, উপাধ্যক্ষ আৰু সঞ্চালক দুগ্ধ উন্নয়ন বিভাগ, অতিৰিক্ত সঞ্চালক অসম পশু চিকিৎসা আৰু পশুপালন বিভাগ তেখেতসকলে ইয়াত উপস্থিত থাকিল। ইয়াৰ উপৰিও বেংক অৱ বৰোদাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ববীয়াসকল এই প্ৰশিক্ষণত উপস্থিত আছে। বিভিন্ন জিলাৰ পৰা অভিজ্ঞ সম্পন্ন শিক্ষিত যুৱক যুৱতীয়ে ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছে। মই আটাইলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ পশুপালন মন্ত্ৰী তেখেতসকলেও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিকশিত অসমৰ স্বপ্নদ্ৰষ্টা জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি অসমৰ কৃষকে আন্তৰিকতাৰে নিজকে আত্মনিৰ্ভৰ কৰি 2026ত মুখ্যমন্ত্ৰীৰ আসনত পুনৰ বহুৱাব লাগিব। আমি কৃষকে সিদ্ধান্ত লৈছোঁ, ইতিমধ্যে আমি সিদ্ধান্ত লৈ পেলাইছোঁ অসমৰ কৃষকে যে 26 চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আজিৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি বহুৱামেই। আমি একেবাৰে সিদ্ধান্ত লৈ পেলাইছোঁ। কৃষকৰ কল্যাণৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰধান সমস্যা আছিল এখন উন্নত মানৰ বজাৰ আমাৰ কৃষকৰ কাৰণে। আজিৰ সময়ত কৃষকৰ উৎপাদিত ফচল চৰকাৰীভাৱে চৰকাৰী মূল্যত আজি বিক্ৰীৰ ব্যৱস্থা হৈছে। তেখেতসকলক চৰকাৰৰ তৰফৰ পৰা কৃষকসকলক তেওঁলোকৰ ফচলৰ বিক্ৰীৰ ব্যৱস্থাপনাত
উৎসাহিত হোৱাৰ কাৰণে, খেতিয়কক উৎসাহিত কৰাৰ কাৰণে ৰাজ সাহাৰ্য প্ৰদান কৰিছে। কৃষকক ৰাজ সাহাৰ্য কোনো চৰকাৰে কৰা নাছিল। মাননীয় মুখ্যমন্ত্ৰীক সেইকাৰণে কৈছোঁ যে 26ত আপোনাক আমি বহুৱামেই। আমি কৃষকে সিদ্ধান্ত লৈছোঁ, অসমৰ 70% কৃষক, এই কৃষকে সিদ্ধান্ত লৈছোঁ। মই সমূহ উদ্যোগীক আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমেদি, কৃষি আৰু আনুষংগিক খণ্ডক উদ্যোগীকৰণ কৰক আৰু ইয়াৰ ফচল বাণিজ্যকৰণ কৰক। স্বনিয়োজন আঁচনিৰ যোগেদি আপোনালোক স্বাৱলম্বী হওক, আগবাঢ়ি আহক, মই অভিনন্দন জনাইছোঁ। আৰু প্ৰত্যেক অসমবাসী ৰাইজক কৃষকক যাতে মৰ্যাদা সহকাৰে সমাজত স্থান দিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ। ট্রেনিং চলে আছে, কিন্তু আমার 2 দিনের কার্যসূচী, আজি প্রথম দিন, কালি আর দিনটো আছে। কিন্তু আমার কালি কি হয় ঠিক আছে। আৰু কেনেকুৱা ধৰণৰ ট্ৰেইনিং ইয়াতে চলিব? কেনেকৈ ধৰণৰ মানে বহুত বিভিন্ন অঞ্চলৰ পৰা হাঁহ, কুকুৰা, মুৰ্গী, ছাগলী, গাহৰি পালনৰ কাৰণে কেনেকৈ পোহা যায়, কেনেকৈ মানুহে স্বাৱলম্বী হয়, এই হিচাপত আমি আজি আহিছোঁ। বৰপেটাৰ পৰা আহিছোঁ, নগাঁও, হোজাই, ডিব্ৰুগড়, তিনিচুকীয়া, গোৱালপাৰা, ধুবুৰী। এই প্ৰশিক্ষণ কেৱল গুৱাহাটীতে হৈছে নে বিভিন্ন জেগাত? গুৱাহাটীত হৈ আছে বৰ্তমান বিভিন্ন को आज बुलाया गया है। 2 दिन का प्रोग्राम था। मैं अपने को बहुत खुशकिस्मत समझ रहा हूँ कि इसमें बुलाया गया। इसमें जो है हमारा जो कृषक भाई लोग है, जो इसमें मुर्गी पालन, गाय पालन, मच्छी पालन, ये सब चीज़ के लिए ट्रेनिंग बुलाया गया है। इसमें क्या होता है कि हमको पैसा भी अच्छा मिलता है। जैसे हमारा कोई खेती करते उसमें जितना पैसा मिलता है उससे ज़्यादा इसमें मिलता है, और इसमें बेनिफिट बहुत ज़्यादा है। थोड़ा सा खर्चा है लेकिन उससे ज़्यादा हमको इसमें मिलता है। तो इसमें होगा तो हमारा आसाम राज्य का जो है अर्थनीति बढ़ेगा और हमारा कृषक भाई लोग का भी इनकम भी बहुत बढ़ेगा। ये बहुत लाभदायक होगा हमारा जो कृषक भाई लोग ने इधर से ट्रेनिंग लिया है।